ধৰণে আপুনি পদক্ষেপ গ্ৰহণ কৰিছে? এতিয়া আমি প্ৰশাসনৰ ওচৰত আমাৰ যিখিনি ৰবি বীজ লাগে সেইখিনি আমি তেওঁলোকক জনাইছো আৰু আশা কৰিছো এইখিনি সোনকালে আহি পাবহি। আৰু আমি ইয়াৰ খেতিয়কসকলক কৈছো যে খেতি পদ্ধতি সলনি কৰিব লাগে আৰু এতিয়া নতুন পদ্ধতি আহিছে কিন্তু সেইবোৰ গ্ৰহণ কৰিব লাগে। অন্ততঃ মানে গৰু খেতি কৰি সেই সমস্যাটো লাঘৱ কৰিব লাগে। শালি খেতি কৰিবলৈ তেওঁলোকে চাব নালাগে। তেওঁলোকে যাতে আৰু ৰবি শস্যও খেতি তেওঁলোকৰ অভাৱবোৰ পূৰণ কৰিব লাগে। উন্নত পদ্ধতিৰে খেতি কৰিব লাগে। এতিয়া ৰবি বতৰ আহি আছে, সেই যাতে উন্নতমানে ৰবি বতৰত খেতি কৰিবলৈ অতিকৈ লাগে ইয়াকে পৰামৰ্শ দিয়া। এই ক্ষেত্ৰত আমি চাওক, এইখিনি আমাৰ কলাখোৱা লেজাই গাঁও অনুষ্ঠিত যিবিলাক এলেকা আপোনালোকে পৰিদৰ্শন কৰি দেখিছে যে বান বিধ্বস্ত জেগা, কৃষি ক্ষেত্ৰত আমাৰ খেতি ইয়াত এটাই হয় বছৰেকত এটা, আৰু এই খেতিটো সম্পূৰ্ণ মানে 12টা মাহৰ কাৰণে নিৰ্ভৰশীল। গতিকেলৈ আমাৰ কথা হ'ল কি, আমাৰ দাবী হ'ল কৃষক সমাজৰ যাতে এটা উন্নত প্ৰযুক্তিবিদ্যাৰে খেতি ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে আৰু জিলা বিষয়াই যাতে এই ক্ষেত্ৰত গুৰুত্ব দিয়ে আৰু খৰালি ছিজনতো যাতে খেতি বাতি কৰি তেওঁলোকে উন্নতভাৱে এক কৃষিভূমি মানে তেওঁলোকে গঢ়ি তুলিব পাৰে। এই ক্ষেত্ৰত আমি তেওঁলোকক আবেদন কৰিছোঁ আৰু লগতে এটা কথা দাবী কৰিছোঁ, যিখিনি মানে খৰালি ছিজনত তেওঁলোকৰ মানে কোনো পানী ব্যৱস্থা নাই, খৰাং অৱস্থা হয়, ইয়াত যাতে এটা ডিলিংছৰ ব্যৱস্থা কৰে আৰু উন্নত মানৰ ধানৰ ব্যৱস্থা কৰে। এই সকলোখিনি ক্ষেত্ৰত লৈ আমি এক দাবী উত্থাপন কৰিছোঁ জিলা কৃষি বিষয়ে। হয়, আৰু এটা কথা, যেহেতুকে আমাৰ লেজাই কলাখোৱা অঞ্চলত আজি 2014 চনতে বানপানী নহয়, এইটো এটা ৰীতি নীতিত এটা পৰিণত হ'ল। যেহেতুকে আমি ইয়াৰ বাবে এটাই অভিযোগ দিম আৰু এই কথা আমি এইটোৱে দুখ সাব্যস্ত কৰিম, আমাৰ যিখিনি ৰাজনৈতিক যিবোৰ লিডাৰ, বিশেষকৈ যাক জনপ্ৰতিনিধি বুলি কোৱা হয়, যাক আমি MLA MP বুলি কোৱা হয়, তেওঁলোকৰ অৱহেলাত, তেওঁলোকৰ অমনোযোগিতাত, তেওঁলোকৰ আমাৰ এই ৰাইজৰ প্ৰতি কোনো শ্ৰদ্ধা বা মৰম চেনেহ নথকাৰ কাৰণে প্ৰতি বছৰে আমি বানপানী আৰু বনৰীয়া হাতীৰ লগত যুঁজ কৰি আমি বিৰাট সংগ্ৰাম কৰি আমি জীয়াই আছো। গতিকে এই ক্ষেত্ৰত আমি প্ৰথম জগৰীয়া কৰিব বিচাৰো বৰ্তমান তৰুণ গগৈ চৰকাৰখনক, আৰু এই চৰকাৰখনক আমি ধিক্কাৰ দিছো। আৰু এইবাৰ আমি এনেকুৱা এটা সংকল্প কৰিছো, এইখন চৰকাৰৰ কোনো কেনভাছাৰে গাঁৱত আহিব নোৱাৰিব আৰু কংগ্ৰেছ চৰকাৰক আমি শেষ কৰিবৰ কাৰণে